যোৰহাটত ডকাইতি কাণ্ড লিফ্ট দিয়াই কাল হল এজন ব্যক্তি যোৰহাটৰ শোলবৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত সংঘটিত হৈছে এই ঘটনা এজন অচিনাকি লোকে প্ৰসেনজিৎ বৰুৱা নামৰ লোকজনক হঠাতে লিফ্টৰ সহায় বিচৰাত মটৰচাইকেলত উঠাই লৈ গৈ থাকোঁতে ৰখাবলৈ কৈ পাছফালৰ পৰা ডিঙিত চুৰি লগাই আঘাত কৰিবলৈ চেষ্টা কৰে প্ৰসেনজিৎ বৰুৱা নামৰ ব্যক্তিজনে চিঞৰ-বাখৰ কৰাত লগে লগে তেওঁক এৰি পলায়ন কৰে দুৰ্বৃত্তই ঘটনাস্থলীত মানুহ গোট খোৱাত পলায়ন কৰে কলা পোছাক পৰিহিত ডকাইত আহত লোকজনক ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় আঘাতপ্ৰাপ্ত লোকজনৰ ঘৰ যোৰহাট 1 নং সোণাৰী গাঁৱৰ বুলি জানিব পৰা গৈছে ব্যুৰো ৰিপৰ্ট নিউজ আপডেট আসলে তেখেতে অকণ মানুহক সহায় কৰিছিলে দাদা আমাক অকণমান লিফ্ট কৰি দিয়কচোন অকণমান আগবঢ়াই দিয়কচোন আপুনি কোনফালে গৈ আছে তেখেতে ক'লে মই এইফালে যাওঁ তেখেতে ক'লে মই অকণ আগবঢ়াই দিয়কচোন তেখেতে অকণমান লগত লৈ গৈছিলে তেখেতে কি কৰিলে অকণমান আগবাঢ়োতে তেখেতে ক'লে ৰখাই দিয়ক তেখেতে ক'লে মই অকণ পোহৰ ৰখাই দিওঁ পোহৰ ৰখাবলৈ নাপাওঁতে এঠাৰ ৰখাওঁতে ডিঙি পাছফালৰ পৰা তেখেতে ৰেপি দিলে মানে বাইক মানে ডকাইতি কৰিব লৈছে ডকাইতি এনেকুৱা কৰিছে মোবাইল চোৱাত তেখেতৰ যি পাওঁ তেখেতে সহায় কৰিব বিচাৰিছিলে অকণমান এন্ধাৰ হৈছে জেগাটো কোন জেগা হয় কিন্তু আপোনাৰ শোলমৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত চিনি পাইছে নি মানুহজন তেখেতে চিনি পোৱা নাই এতিয়ালৈকে কিহত আছিলে মানুহজন তেখেত মানে কোলা ড্ৰেছ পিন্ধি আছিলে জোতা চোতাতে ৰাস্তাত ৰৈ আছিলে দাদা এখন লিফ্ট ময়ো যাওঁ লগত তেখেতে উঠাই দিলে আৰু হয়তো বিপদত পৰিছে বুলি নামটো কি তেখেতৰ এখেত ক'ৰ পৰা গৈ আছিলে সোণাৰী গাঁও নেকি ঘৰ হয় সোণাৰী গাঁও ন নামটো কি কৈছিলে তেখেতৰ সোণাৰী গাঁও 1 নং সোণাৰী গাঁও ন ঘৰৰ ওচৰতে দেখোন